হেল্ল' বন্ধুসকল, আপোনালোকৰ গাঁৱত এনেকুৱা টেংক আছে নেকি? এনেকুৱা পানীৰ টেংক দিছে নেকি? যদি দিছে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা কেনেকুৱা সুবিধা পাইছে? যদি পাইছে আপোনালোকে নিশ্চয় কমেণ্টত জনাব, আৰু যদি পোৱা নাই তথাপিও কমেণ্টত জনাব, কাৰণ মইতো ইয়াৰ পৰা কোনো সুবিধা লাভ কৰিব পৰা নাই। আমাৰ গাঁৱত এনেকুৱা কোনো সুবিধা দিয়া নাই যাতে এই পানীৰে কোনো কাম কৰিব পাৰি। চাওক, ইপিনে কিমান ডাঙৰ ডাঙৰ ঘৰ বনোৱা আছে, পানীৰ সুবিধা ইয়াত বনাই দিছে আমাক সুবিধা দিবলৈ, কিন্তু এই সুবিধা আমি পোৱা নাই। আপোনালোকে যদি পাইছে তেনেহ'লে ভাল কথা, আৰু যদি পোৱা নাই তেনেহ'লে আপোনালোকে ভাবি চাওক এইটো কেনেকুৱা কি কাম চলি আছে। আজিৰ পৰা প্ৰায় 8-10 মাহমান এই কাম চলি আছে, কিন্তু এতিয়াও সম্পূৰ্ণ নহয়। যদি ক'ৰবাত সম্পূৰ্ণ হৈছে তেতিয়া পানী যাওঁতে যাওঁতে ঘৰত পানী পাওঁতে পাওঁতে এটা লোটাহে ভৰে, কিন্তু এটা বাল্টি নভৰে কেতিয়াও। যদি এনেকুৱা হয় তেনেহ'লে এইটো আমাৰ কি কামত আহিব? আৰু আপোনালোকে নিজে কমেণ্টত জনাব কি কামত আহিছে আপোনালোকৰ। যদি আহিছে তেনেহ'লে ভাল কথা, আমাৰ ইয়াত কিন্তু নাহে। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' দোস্ত, মই আছোঁ বৰ্তমান ক'ত আপোনালোকে নিশ্চয় দেখা পাইছে। মই দেখুৱাই দিম ক'ত আছোঁ, আপোনালোকে জানিব পাৰিব। তাৰ আগত মই আপোনালোকক কৈ দিছোঁ, অসম জল জীৱন আঁচনি যিটো, সেইটোৰ বিষয়ে অলপ অৱগত কৰাই দিছোঁ। অসম জল জীৱন আঁচনি এটা চলি আছে বৰ্তমান। আপোনালোকে জ্ঞাত যে বহুত দিনৰ পৰা এনেকুৱা কাম চলি আছে। এতিয়াৰ পৰা কিন্তু এই কামটো সম্পূৰ্ণ হোৱা নাই। এটা ঘৰত 3বাৰ 4বাৰ 5বাৰকৈ গৈ ৰিপেয়াৰিঙৰ কাম ৰিপেয়াৰিং কৰোঁতে মানে বহুত কিবা কিবি হৈছে। তাৰ উপৰি আজিৰ পৰা প্ৰায় 6 মাহ 7 মাহৰ পৰা কাম চলি আছে। ইয়াৰ বেছি হ'ব, মই অলপ কমেই কৈছোঁ, বেছি নকওঁ। কমে কোৱাৰ কাৰণ আপোনালোকক নিশ্চয় গম পাম। তাৰ আগত আপোনালোকক কৈ দিছোঁ, এটা ঘৰত মিনিমাম 5বাৰৰ পৰা 6বাৰ গৈছে, ৰিপেয়াৰিং কৰিছে। নতুন লগোৱা কামটো ৰিপেয়াৰিং কৰিছে। কিয় কৰিছে আৰু কেনেকৈ কৰিছে এইটো আপোনালোকে নিশ্চয় গম পাইছে। আমাৰ জল জীৱন আঁচনি যিটো, সেইটো আমাৰ সেইটো আপোনাৰ গমেই পাব। আৰু কি আছে ইয়াত মই দেখুৱাই দিছোঁ বস্তুকেইটা, কিহৰ ওপৰত ভিত্তি কৰি এনেকুৱা কাম চলি থাকে আপোনালোকে নিশ্চয় গম পাব। চাওক আপোনালোকে এইটো চাওক, এইটো ইমান ডাঙৰ ডাঙৰ টেংক হৈ আছে ইয়াত, ইমান ডাঙৰ ডাঙৰ টেংক হৈ আছে, কিন্তু এটাও কামত নাহে। কিন্তু এতিয়া যদি অলপ অলপ পানী গৈ থাকে কেতিয়াবাতো আধা বাটতে গৈয়ে পাইপ লিক কৰি পেলাই, পাইপ কিবা কিবি হৈ পেলাই পানী ওলাই আছে। এতিয়া ৰাস্তা ঘাট একেবাৰে পানী হৈ যায় কেতিয়াবা আকৌ যদি পানী ঘৰত যাওঁতে একেবাৰে পানী শুকাই যায়। তাৰোপৰি এইটো বিশেষ অৱস্থা এনেকুৱা হ'ল কিয়, এইটো আপোনালোকে নিশ্চয় জ্ঞাত যে এইটো এনেকুৱা হোৱাৰ কাৰণ কি। তেনেহ'লে মই আপোনালোকক দেখুৱাই দিছোঁ। এনেকুৱা যিবিলাক ৱাটাৰ চাপ্লাই চাওক, এইটো বহুত পুৰণি ৱাটাৰ চাপ্লাই, যিটো আপোনালোকে দেখা পাইছে, এইটো বহুত পুৰণি হয়, কিন্তু তথাপিও ইয়াৰ পৰা পানী গৈ নাপায়। এতিয়া কি ক'ম, এৰিয়াৰ কাৰণে ক'ম, এৰিয়া ডাঙৰ সেইকাৰণে ক'ম নে কি ক'ম, এইটো আপোনালোকে নিশ্চয় গম পাব। চাওক আপোনালোকে এইটো নতুন বহুত বনাই আছে, কিন্তু নতুন বহুত বনাই আছে, এতিয়াও কিন্তু একো নহয়। তাৰোপৰি ইপিনে চাব পাৰে 3টাকৈ লগোৱা আছে, হ'লেও এতিয়াও ঘৰত গৈ পানী নাপায়। যদি পানী পাওঁতে যে 1-2টা ফুটা ওলাই, সেইটো ৰাস্তাৰে ওলাই যায়। সেইটো আকৌ আপোনাৰ নলী যিটো দিছে, নলী যিটো আপোনাৰ পাইপলাইনৰ যিটো নলী ওলাইছে, সেইটো টেপেৰে নোলায়। কিন্তু এতিয়া কি ক'ব আপোনালোকে ৰাইজ, আপোনালোকে চাওক ইপিনে। এইটো আৰু কি ক'ম, এইটো একেবাৰে বহুত দুখৰ কথা, মই আৰু ক'ব নোৱাৰোঁ। তাৰপাছত এতিয়া আপোনাক কি ক'ম, মই নিজে আহিছোঁ, এতিয়া কমপ্লেইন এটা লৈ আহিছোঁ। এতিয়া কি ক'ম, মানে 5বাৰ 6বাৰকৈ লগাই দি আছে। আধাৰ কাৰ্ড আধাৰ কাৰ্ড নহয়, ভোটাৰ ID, নাম কেইদিনমান পিছত লৈয়ে আছে গৈ পেলাই, তথাপি এইটো কাম সম্পূৰ্ণ নহয়। এতিয়ানো কি কৰিম, সেইকাৰণে মই আহিছোঁ বৰ্তমান এইটো অফিচত আহিছোঁ এটা কমপ্লেইন কৰিবলৈ। কি কমপ্লেইন সেইটো আপোনালোকক নিশ্চয় ক'ম। মানে যিটো আমাৰ ঘৰত যিটো নলী লগোৱা আছে, পাইপ লগোৱা আছে, যিটো ডাঙৰ পাইপ লগোৱা আছে, ডাঙৰ পাইপৰ পৰা সৰু পাইপ যিটো কানেকশ্যন হৈছে, সেই কানেকশ্যনৰ পৰা যাওঁতে আপোনাৰ যিটো পানী লিক হৈ সেইপিনে পাইপ যিখন লগাই দি আছে, সেই পাইপখন একেবাৰে মানে কি যে লগালে, বহুত দিন 4বাৰ 5বাৰকৈ লগাই দি আছে। কেতিয়াবা নিজে ভাঙি পৰি যায়, কেতিয়াবা খহি পৰি যায়, কেতিয়াবা কি লগায়, কেতিয়াবা কি কৰি থাকে, মানে গৈয়ে থাকে ঘৰত গৈ, মানে কামৰ নিচিনা কাম কৰি থাকে, হ'লেও এই কামটো নীতিকে। এতিয়া কি ক'ব আপোনালোকে নিশ্চয় জনাব মোৰ কমেণ্ট বক্সত। এনেকুৱা কিয় হৈ আছে? অসম জল জীৱন আঁচনিখন এনেকুৱা আছিল নেকি, নে এনেকুৱা কোনোবাই কৰি দিছে? এনেকুৱা কামটো ক'তো সম্পূৰ্ণ নহয়। মই জনামতে মই বেলেগত বহুত চাই আহিছোঁ, এনেকুৱা কাম নহয়। জল জীৱন আঁচনি বহুত ভাল, কিন্তু আমাৰ ইয়াত এনেকুৱা কি আৰু লেহেমীয়া গতি এনেকুৱা কাম চলে, তেনেহ'লে সেইটো আপোনালোকে কমেণ্টত জনাব। চাওক ইমান ডাঙৰ কিবা কিবি বনোৱা আছে, পানী টেংক বনোৱা আছে, নতুন 4-5 চৰকাৰে বহুত আঁচনি ইয়াত দিছে, চৰকাৰে বহুত টকা খৰচ কৰিছে। ইয়াৰ উপৰিও এনেকুৱা হৈ আছে কিয়, তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব। মই এনেকুৱা ভিডিঅ' আৰু দি থাকিম, আপোনালোকে লাগি থাকিব। তেনেহ'লে অ'কে বাই, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আপোনালোকে যদি নতুন আহিছে তেনেহ'লে মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক, আৰু মোৰ ফেচবুক চেনেল আছে ফ'ল' কৰক। তেনেহ'লে অ'কে বাই।